দ্বিতীয় অংশলৈ স্বাগতম। ইয়াত মই আপোনাক কেনেকৈ আপোনাৰ login.php পৃষ্ঠাটো এডিট কৰা হয় ডাটাবেছটোলৈ সংযোগ কৰিবলৈ আৰু লগতে তাৰ বিপক্ষে ডাটাবেছটোত কেনেকৈ আমাৰ ইউজাৰ নেম আৰু পাছৱৰ্ড পৰীক্ষা কৰা হয় দেখুৱাম। এতিয়া আমি ইতিমধ্যে আমাৰ ডাটাবেছলৈ সংযোজিত হলো। ইয়াক ৰিফ্ৰেছ কৰি আৰু মোৰ ইউজাৰ নেম আৰু পাছৱৰ্ড পুনৰ পঠাই আমি সংস্থাপিত কৰিব পাৰো যে তাত কোনো এৰৰ্ছ নাই। মই বুজাইছো ইয়াত এই এৰৰটো আৰু আমি দেখিছো যে যদি আমি ডাটা নিলিখো আমি এটা এৰৰ পাম। এতিয়া সৰ্বপ্ৰথমে মই কোৱেৰি এটা সজাম। যদি আপুনি আগতে MySQL বা যিকোনো গাঁথনিযুক্ত কোৱেৰি লেংগুৱেজ ব্যৱহাৰ কৰিছে আপুনি জানিব যে আপুনি ডাটাবেছ এটালৈ কোৱেৰি কৰিব পাৰে। মই ভাবো মাইক্ৰসফ্ট এক্সেছত এইটো আছে। গতিকে ইয়াত আমি কম সিলেক্ট, প্ৰকৃততে আমি কম সিলেক্ট ষ্টাৰ কাৰণ আমাক আইডিটো লাগিব ইউজাৰ নেমটো আৰু পাছৱৰ্ডটো। মই আমাক আইডিটো লাগিব বুলি নাভাবো কিন্তু সিলেক্ট ষ্টাৰ যাতে ই সকলো ডাটা ধৰিব। গতিকে সিলেক্ট ষ্টাৰ ফ্ৰম আৰু আমি ইয়াক মাতিছো ইউজাৰ্ছ। মই ভাবো মই তাক নিশ্চিত কৰো হয় ইউজাৰ্ছ। গতিকে সিলেক্ট ষ্টাৰ ইউজাৰ্ছ আৰু ইয়াত আমি কম where ইউজাৰ নেম যি হৈছে ইয়াৰ নাম এইটো ইয়াত আৰু আমি কম where ইউজাৰ নেম সমান ইউজাৰ নেমটো যি লিখা হৈছে। এতিয়া যদি সেই ইউজাৰ নেমটো উপলব্ধ নহয় আমি কিবা ধৰণৰ এৰৰ বাৰ্তা এটা দৰ্শিত কৰিব লাগিব কবলৈ this user does not exist। গতিকে আমি যি কৰিম সেয়া হৈছে আমি আন এটা ফাংচন ব্যৱহাৰ কৰিম mysql নামৰজ নামৰ এটা mysql ফাংচন। ই ৰজৰ সংখ্যাটো গণনা কৰে যি আপুনি ডাটাবেছটোত দিয়া কোৱেৰিটোৰ পৰা উদ্ধাৰ কৰা হয়। গতিকে আমি কম নামৰজ সমান mysql name_rows আৰু বন্ধনীৰ ভিতৰত আমাৰ কোৱেৰিটোৰ নামটো আছে ভেৰিয়েবলটো য'ত মই কোৱেৰি ফাংচনটো জমা কৰিছো। আৰু যদি আমি ৰজৰ সংখ্যাটো একো কৰো মই আপোনাক প্ৰমাণ কৰিম আৰু মোৰ বাবে পৰীক্ষা কৰিম যে আমি 1 পাব লাগিব কাৰণ আমাৰ মাত্ৰ এটা ৰ আছে। আহক মই ইনচাৰ্টত টিপো আৰু আন এটা ডাটা ৰ যোগ কৰো। উদাহৰণস্বৰূপে আন এটা ইউজাৰ নেম আৰু আন এটা পাছৱৰ্ড। মই এতিয়া তাক চেষ্টা কৰিম। মই ইয়াক পাছত পৰীক্ষা কৰিম। আহক চাও। ধৰক এইবাৰ ইউজাৰ নেম হৈছে কাইল আৰু পাছৱৰ্ড হৈছে 123। ঠিক আছে আহক তাক চেষ্টা কৰো আৰু আমি আগবাঢ়ো। খন্তেক ৰব। মই ক'ত আছো? আমি আগবাঢ়ো। গতিকে আমি এলেক্স আৰু কাইল পালো। আমি চাব পাৰো যে আইডিছ নিজস্বভাৱে বৰ্ধিত হৈছে। আপুনি ইয়াত আমাৰ দুইটা পাছৱৰ্ড আৰু ইউজাৰ নেম দুটা চাব পাৰে। এতিয়া আমি ইয়াক ৰিফ্ৰেছ কৰিম আৰু আমি কি পাওঁ চাম। ঠিক আছে এইটো হৈছে পৰীক্ষাটোৰ সম্পূৰ্ণ অংশটো। ই 1 ঘূৰাই দিয়াৰ কাৰণটো হৈছে যে যদি মই প্ৰত্যেক ইউজাৰক নিৰ্বাচিত কৰো আৰু তাৰ পাছৰ ৰটো গণনা কৰো মানটো বৰ্ধিত হ'ব। ইয়ালৈ ঘূৰি যাওঁ আৰু ৰিফ্ৰেছ আৰু আমি মানটো 2 পাম কাৰণ তাত দুটা ৰজ আছে। কিন্তু যদি মই কওঁ সিলেক্ট য'ত ইউজাৰ নেমটো সমান মোৰ ইউজাৰ নেম হয় আমি নিশ্চিতভাৱে মাত্ৰ নিৰ্বাচিত কৰিছো য'ত মোৰ ইউজাৰ নেম উপলব্ধ হয় আৰু সি হৈছে ৰ 1ত। সাধাৰণতে ৱেবছাইট এটাত আপোনাৰ নকল ইউজাৰ নেম নাথাকে। ঠিক আছে গতিকে এতিয়া আমি এইটো পালো। তাত কিমান ৰজ আছে তাক বিচাৰি উলিওৱাৰ উদ্দেশ্যটো কি? এতিয়া উদ্দেশ্যটো হৈছে যে আমি ক'ব পাৰো যদি নাম আন্ডাৰস্কোৰ ৰজ সমান 0 হয় তেন্তে সি বুজায় আমি পাৰো ক্ষমা কৰিব যদি মোৰ নাম আন্ডাৰস্কোৰ ৰজ সমান 0 নহয় তেন্তে আমি কোডটো কাৰ্যকৰী কৰিব পাৰো যি আমি কৰিব লাগিব যি আমাক লগইন কৰিবলৈ লাগিব। অন্যথা ক্ষমা কৰিব এলছে আমি একো কৰিব লাগিব। ক্ষমা কৰিব এলছে ডাই আমি that user does not exist বাৰ্তাটো দিম। গতিকে আমি যি কৰিছো সেয়া হৈছে আমি পৰীক্ষা কৰিছো যে ৰ এটা ঘূৰাই দিয়া হৈছে য'ত আমি সেই ইউজাৰ নেমটো প্ৰদান কৰিছো। আৰু যদি ই 0ৰ সমান নহয় আমি লগইন কৰিবলৈ আমাৰ কোডটো কাৰ্যকৰী কৰিব পাৰো। অন্যথা আমি কম ডাই আৰু that user name does not exist। ই সমান হ'ব 1 2 3 4 আৰু তেনেদৰে। ক্ষমা কৰিব ই সমান হ'ব যদি ই 0ৰ সমান নহয় তেন্তে ই নিশ্চয় কিবাৰ সমান হ'ব আৰু যদি ই কিবাৰ সমান হয় তেন্তে ইয়াত থকা কোডটো কাৰ্যকৰী হ'ব। গতিকে যদি ই 0ৰ সমান হয় সি মূলতঃ বুজায় যে কোনো ফলাফল ঘূৰাই দিব নোৱাৰি। মই ইয়াক পুনৰ পঠাম। আহক ঘূৰি যাওঁ আৰু
আহক আমাৰ echo নাম আন্ডাৰস্কোৰ ৰজৰ পৰা পৰিত্ৰাণ পাওঁ ঠিক আছে গতিকে আহক আমাৰ প্ৰধান পৃষ্ঠালৈ ঘূৰি যাওঁ আৰু আমি এলেক্স আৰু এবিচিৰ সৈতে লগইন কৰিম এই মুহূৰ্তত পাছৱৰ্ড প্ৰয়োজনীয় নহয় একো নহল কাৰণ কোনো এৰৰ্ছ ঘূৰাই দিয়া হোৱা নাই এতিয়া মই বিলি ব্যৱহাৰ কৰিম উদাহৰণস্বৰূপে আৰু পাছৱৰ্ডটো লিখো আৰু লগইনত টিপো that user does not exist কাৰণ কোনো ৰজ নাই যি ইউজাৰনেম সমান বিলি ঘূৰাই দিয়ে গতিকে আমি চাব পাৰো যে কি কাম কৰিছে মই মোৰ আসল বস্তুটোলৈ ঘূৰি যাম গতিকে এলেক্স আৰু মোৰ পাছৱৰ্ড হৈছে এবিচি এতিয়া লগইন কৰিবলৈ কোডটো লগইন কৰিবলৈ আমি এটা পাছৱৰ্ড পৰীক্ষা প্ৰদৰ্শন কৰিব লাগিব গতিকে পাছৱৰ্ডটো ধৰিবলৈ মই ফাংচন এটা ব্যৱহাৰ কৰিম ক্ষমা কৰিব ফাংচন এটা নহয় মই ব্যৱহাৰ কৰিম এটা লুপ আৰু সেই লুপটো হ'ব while loop মই ইয়াত এটা ভেৰিয়েবল নেম লিখিম মই ইয়াক কম ৰ আৰু সি সমান হয় MySQLৰ MySQLে ৰ এটাক এটা এৰে হিচাপে আনে ঠিক আছে গতিকে মই কম mysql_fetch_assoc চমুকৈ আৰু এইটো মোৰ কোৱেৰি হ'ব গতিকে মই মোৰ কোৱেৰিটো তাত পালো এইটোৰ পৰা আমি প্ৰতিটো কলম ডাটা ইয়াত আনিছো আৰু ইয়াক ৰ নামৰ এৰে এটাত থৈছো গতিকে নিশ্চিতভাৱে while লুপটোৰ সৈতে আমাৰ বন্ধনীসমূহ থাকিব আৰু এতিয়া আমি কিছু ভেৰিয়েবলছ সজাম মই কম db username যি হৈছে মই ডাটাবেছটোৰ পৰা এক্সট্ৰেক্ট কৰিব লগা ইউজাৰনেমটো সমান হয় ৰটোৰ আৰু এইটো হৈছে ৰটোৰ নামটো ইউজাৰনেম গতিকে আমি ইয়াত দেখাৰ দৰে এইটো হৈছে ৰ নেমটো ইয়াত যদি এইটো ডাটাৰ এটা এৰে হয় তেন্তে এইবোৰৰ প্ৰত্যেককে আইডি ইউজাৰনেম আৰু পাছৱৰ্ড হ'ব আমি 01 টো ব্যৱহাৰ কৰা নাই কিন্তু মই নিশ্চিত যে সি কাম কৰিব নে নাই এতিয়া আমি ইয়াক সৰল ৰাখিম আৰু আমি পোনপটীয়াকৈ আমাৰ কলমৰ নামটোক উল্লেখ কৰিম গতিকে ডাটাবেছটোৰ ইউজাৰনেম হ'ব ৰ আৰু সি হয় যিহেতু ই এটা এৰে হয় যি আমাৰ কোৱেৰিত এই ফাংচনটো ব্যৱহাৰ কৰি আছে পাছত আমি কম db পাছৱৰ্ড সমান ৰ আৰু তাৰ পাছত আমাৰ পাছৱৰ্ড গতিকে ইয়াৰ পাছত আমি একো কৰিব পাৰো নহয় প্ৰকৃততে আমি আমাৰ db ইউজাৰনেম আৰু পাছৱৰ্ডৰ বিষয়বস্তু একো কৰিব নালাগে যদিহে আমি এৰৰ্ছলৈ যাব বিচাৰো আমি ইতিমধ্যে জানো সিহঁত কি হয় আমি সিহঁতক ডাটাবেছটোত দেখিছো এতিয়া আমি যি কৰিম সেয়া হৈছে আমি পৰীক্ষা এটা কৰিম গতিকে সিহঁত সদৃশ হয় নেকি চাবলৈ পৰীক্ষা কৰক এইটো if ষ্টেটমেন্ট এটা ব্যৱহাৰ কৰি কৰিবলৈ অতি সহজ if আমাৰ ইউজাৰনেম সমান আমাৰ db ইউজাৰনেম আৰু আমাৰ পাছৱৰ্ড সমান আমাৰ db পাছৱৰ্ড তেন্তে আমি কম ই শুদ্ধ অন্যথা আমি কম ই ভুল মই বন্ধনী আঁতৰাম কাৰণ তাত মাত্ৰ এটা শাৰী আছে গতিকে echo incorrect password আৰু ইয়াত আমি কম echo you are in ঠিক আছে মই ভিডিওটোৰ এই অংকটো শেষ কৰাৰ আগতে আমি ইয়াক পৰীক্ষা কৰিম মই প্ৰথমে কম এলেক্স আৰু মই এটা ভুল পাছৱৰ্ড দিম incorrect password আৰু এতিয়া মই পাছৱৰ্ড হিচাপে abc দিম আৰু you are in গতিকে আমি আমাৰ ইউজাৰনেম পৰীক্ষা কৰিলো আৰু ই উপলব্ধ আমি আমাৰ ফিল্ডছ উপলব্ধ হোৱা পৰীক্ষা কৰিলো গতিকে অনুগ্ৰহ কৰি আপোনাৰ ইউজাৰনেম আৰু পাছৱৰ্ড এন্টাৰ কৰক যদি আমি এটা ইউজাৰনেম আৰু এটা ভুল পাছৱৰ্ড এন্টাৰ কৰো আমি এটা এৰৰ বাৰ্তা পাও incorrect password যদি আমি শুদ্ধ পাছৱৰ্ডটো এন্টাৰ কৰো আমি পাও you are in আৰু যদি আমি এটা ইউজাৰনেম এন্টাৰ কৰো যি পোৱা নাযায় আমি ইউজাৰ উপলব্ধ নহয় বুলি কোৱা এটা এৰৰ বাৰ্তা পাও ঠিক আছে গতিকে মোৰ পাছৰ অংশটো সংযোগ কৰিব আৰু মই আপোনাক কেনেকৈ আপোনাৰ সেশনছ আৰু আপোনাৰ লগ আউট পৃষ্ঠাটো বনোৱা হয় দেখুৱাম লগ হোম তেন্তে মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো